Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6 সায়েন্সৰ সেকেন্ড পাৰ্ট যে কিতাপ আছে নহয় তাৰ লেসন নম্বৰ 10 টো চাম তাৰ নামটো আছে উষ্ণতা আৰু ইয়াৰ জোখ ঠিক আছে তাৰ মানে টেম্পাৰেচাৰ এণ্ড ইটস মেজাৰমেন্ট এইটো আছে আমাৰ আজিৰ লেসন ঠিক আছে আৰু ইয়াত আপুনি বহুত কিবা কিবি শিকিব পাৰিব যেনেকৈ আপোনাৰ গৰম ঠাণ্ডা অনুভৱ কেনেকুৱা পায় নহয় তাৰ পিছত আপোনাৰ বহুত কিবা থাৰ্মোমিটাৰ বিষয়ে জানিব পাৰিব থাৰ্মোমিটাৰ কি বস্তু যেতিয়া আমাৰ জ্বৰ হয় জ্বৰ হলে উষ্ণতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াক আমি ক্লিনিকেল থাৰ্মোমিটাৰ বুলিও কওঁ হয়নে again ক্লিনিকেল থাৰ্মোমিটাৰ ঠিক আছে ইয়াক আমি ফাৰেনহাইট স্কেল থাকে সেলসিয়াছ স্কেল থাকে দুটা থাকে নহয় again ইয়াতে আপোনালোকে চাব পাৰিব ইয়াৰে বিষয়ে জ্বৰ জোখা তাপমাত্ৰা নহয় বা ক্লিনিকেল তাপমাত্ৰা ঠিক আছে আৰু তাৰ পিছত আহি যাব আপোনাৰ ডিজিটেল তাপমাত্ৰা বা ক্লিনিকেল তাপমাত্ৰাৰ আপোনালোকৰ আজিকালি ডিজিটেলো ওলাইছে ডিজিটেলত এনেকুৱা দেখাত হয় য'ত মানে নাম্বাৰটো আহি যায় ইয়াতে পঢ়ি চাবই পাৰি নহয় আৰু তাৰ পিছত আহি যাব আপোনাৰ ক'ত ক'ত মানে আমাৰ ডিজিটেল ব্যৱহাৰ কৰা হয় যেনেকৈ জ্বৰ জোখা চাবৰ কাৰণে ব্যৱহাৰ কৰা হয় নহয় নেক্সট আপোনাৰ কি কি বস্তু সাৱধান মানে থাকিব লাগে যেনেকৈ আপুনি কি বুলি কয় ওপৰখিনি যে আছে ধৰিব লগা মূৰটো সেইটো আপুনি কি বুলি কয় যেতিয়া ইউজ কৰিব নহয় তাৰপিছত কি কৰিব লাগে আপুনি ধুই দিব লাগে হা যেতিয়া আপনি ইউজ কৰিব তাৰে মূৰটো কি কৰিব লাগে যেতিয়া ইউজ কৰিবলৈ যাব তেতিয়াও ধুব লাগে আৰু ইউজ কৰাৰ পিছতো ধুব লাগে ঠিক আছে এইবিলাক হল ইয়াতে চাব লগা কি বুলি কয় যা কি সাৱধানতাত মানে কি কি বস্তু চাব লাগে না নেক্সট আছে আপোনাৰ ইয়াতে চাওকচোন মানুহৰ এটা উষ্ণতা কিমান হ'ব লাগে 37 ডিগ্ৰী সেলসিয়াছ হ'ব লাগে নাইবা 98.5 ডিগ্ৰী ফাৰেনহাইট হ'ব লাগে ঠিক আছে আকৌ তাৰে পিছত আছে আপোনাৰ ইয়াতে জানিব লগা এইটো এটা আকৌ থাৰ্মোমিটাৰ আছে যাৰ নামটো আছে কিনো নন কন্টেক্ট থাৰ্মোমিটাৰ এইটো আপোনাৰ COVID-19 যে হৈছিল নহয় তেতিয়া এইটো বস্তু ব্যৱহাৰ কৰা হৈছে এইটো মাথাৰ মানে ফৰহেডত যেতিয়া ৰাখি দি এইটো জানে আপোনালোকে হয়নে এইটো আপোনাৰ মাত্ৰ মাথাত মানে মাথাৰ ওচৰত আনিলে আপোনাৰ ৰিড কৰি লয় যে আপোনাৰ কিমান ডিগ্ৰী চলি আছে টেম্পাৰেচাৰ হা উষ্ণতা এইটো আপোনাৰ কোভিডৰ সময়ত ব্যৱহাৰ কৰা হৈছিল ইয়াৰ নামটো আছে নন কন্টেক্ট থাৰ্মোমিটাৰ কি বুলি আছে নন কন্টেক্ট থাৰ্মোমিটাৰ ঠিক আছে তলতে আছে আপোনাৰ পৰীক্ষাগাৰ তাপমাত্ৰা ওকে এইটো আমাৰ যিকোনো বস্তু জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় যাক আমি পৰীক্ষাগাৰ তাপমাত্ৰা বুলি কওঁ ইয়াৰ ৰেঞ্জ কিমান আছে -10 পৰা 110 ডিগ্ৰী সেলসিয়াছ ঠিক আছে কিমান আছে নো -10 পৰা 110 ডিগ্ৰী সেলসিয়াছ ঠিক আছে আকৌ এতিয়া আমি ইয়াতে কেইটামান ক্ৰিয়াকলাপবিলাক আছে যিবোৰ চাব লগা আছে ঠিক আছে তাৰপিছত আপোনাৰ চকুৰ কথা কৈছে যে আমি কি বুলি কয় পৰীক্ষাগাৰ তাপমাত্ৰা ব্যৱহাৰ কৰি পেলাই কেনেকৈ উষ্ণতাবিলাক জোখো ইয়াতে চাব লাগিব চকু দি কিমানটা লাইন ক'ত আছে আৰু সেই হিচাপত আমি ধৰো যে সেই ইমানখিনি ডিগ্ৰী হয় হা তাৰে উষ্ণতা বা পানীৰ ওলাওক বা চাহৰ ওলাওক বা বেলেগ কিবা কিবি আপুনি পৰীক্ষা কৰিব লগা হয় নহয় লেবৰেটৰীত সেনেকৈ ইউজ কৰা হয় এইটো যাক আমি কি বুলি কওঁ পৰীক্ষাগাৰ তাপমাত্ৰা হা ইয়াৰ পিছত আপোনাৰ আহি যাব ইয়াতে এটা বস্তু আৰু জানিব লগা আছে যে ৱেডাৰ ওমেন অফ ইণ্ডিয়া কাক কোৱা হয় আন্নামণি হা আন্নামণিটো আপোনাৰ কি বুলি কোৱা হয় আপোনাৰ বতৰ মহিলা ঠিক আছে তেওঁক আমি কি হিচাপে জানো বতৰ মহিলা বুলি জানো ইয়াতে কি কি শিকিলা আপোনালোকে এইখিনি ইয়াতে দিয়া আছে ঠিক আছে আৰু নেক্সট আছে আপোনাৰ আৰু এটা কথা ক'ব লগা আছিল যে জ্বৰ জোখৰ তাপমাত্ৰাটো 35 পৰা 42 ডিগ্ৰী সেলসিয়াছলৈকে জুখিব পাৰি ঠিক আছে 35 পৰা 42 ডিগ্ৰী সেলসিয়াছ ঠিক আছে নেক্সট আহি যাওক আপোনালোকে কোৱেশ্চন আনসাৰত নহয় সো প্ৰথমতে আহক ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে যে কাষৰ চিত্ৰৰ এইটো চিত্ৰ দিয়া আছে ইয়াত থাৰ্মোমিটাৰ দেখুওৱা সঠিক পাঠটো কি সো ইয়াতে আপোনাৰ চাওকচোন 25 লৈকে ডাঠ ৰং হৈছে গতিকে এইটো কি বুজাব 25 ডিগ্ৰী বুজাব সো সি নম্বৰ অপশনটো ৰাইট হ'ব তাৰ মানে অপশন নম্বৰ সি ওকে তাৰ পিছত আছে আপোনাৰ ক্লিনিকেল থাৰ্মোমিটাৰ পৰিসৰ কিমান ক্লিনিকেল থাৰ্মোমিটাৰ অলপ আগতে মই কৈছিলো 35 পৰা 42 ডিগ্ৰী সেলসিয়াছ গতিকে এই নম্বৰটো শুদ্ধ হ'ব ঠিক আছে 35 পৰা 42 ডিগ্ৰী সেলসিয়াছ এইটো বহুত ইম্পৰ্টেন্ট হয় জানিব লাগে আপোনালোকে এইটো প্ৰশ্নটো পৰীক্ষাটো আহি থাকে হা মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান হয় 37 ডিগ্ৰী সেলসিয়াছ অলপ আগতে কৈছিলো মই এইখিনি গতিকে আপোনালোকে পাৰিব এইখিনি বস্তু হয়নে তথাপিও মই কৈ দিছো এইবিলাক তাৰে পিছত আছে খালী ঠাই পূৰ কৰা ইয়াতে চাবচোন আপোনালোকে নেক্সট আমাৰ 3 নম্বৰটো হ'ল 4 নম্বৰটো চাওঁ খালী ঠাই পূৰ কৰা হা 1 2 3 হ'ল এটা 4টো চাম যে খালী ঠাই পূৰ কৰিব দিছে কোনো বস্তুৰ তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ঠিক আছে উতলা পানীৰ উষ্ণতা ক্লিনিকেল থাৰ্মোমিটাৰ জুখিব পাৰি ওকে সি নম্বৰটো আছে উষ্ণতা জোখা হয় ডিগ্ৰী সেলসিয়াছত ঠিক আছে ইয়াতে আপোনাৰ ইংলিছত দি দিও
The hotness of an object is determined by its temperature. The temperature of boiling water currently measured by clinical thermometer, and temperature is measured in degree Celsius. Okay, এখানে ধুনীয়াকৈ লিখি ল'ব। Okay, next আপনার মিলাব দিছে। সো প্রথমতে আছে উষ্ণতা SI একক কি হল আপনার কেলভিন হল, ঠিক আছে, উষ্ণতার কেলভিন হব, হ্যাঁ SI একক। তার পিছত মানব শরীরের উষ্ণতা স্বাভাবিক উষ্ণতা কি মানে 37 ডিগ্রি সেলসিয়াস নাইবা 98.6 ফারেনহাইট। ওকে, 98.6 ডিগ্রি ফারেনহাইট, ঠিক আছে। নেক্সট আছে আপনার পরীক্ষা কৰা থাৰ্মোমিটাৰ পৰিসৰটো কিমান -10ৰ পৰা 110 ডিগ্ৰী সেলসিয়াস, মানে -10ৰ পৰা 110 ডিগ্ৰী সেলসিয়াস হয় আপনার পরীক্ষা কৰা থাৰ্মোমিটাৰ পৰিসৰ, হা। আৰু উতলা পানীৰ উষ্ণতা আমাৰ 100 ডিগ্ৰী সেলসিয়াস হয়। এইটো আমি সবেই জানো যে 100 ডিগ্ৰী সেলসিয়াসত পানীটো উতলাই নহয়, উতলাব ধৰে। সো এইটো হ'ল 4 নম্বৰ, হা। নেক্সট 6 নম্বৰটো চাওকচোন, পৰীক্ষা কৰা থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ মাজত থকা সাদৃশ্য আৰু সাদৃশ্য উল্লেখ কৰা, ঠিক আছে। তেতিয়া আমি 6 নম্বৰটো চাম, সাদৃশ্য ওলাব দিছে আৰু মানে সিমিলাৰিটিজ আৰু ডিফাৰেন্সেস দুটা লিখিব দিছে। সো 6 নম্বৰটো চাওকচোন, সিমিলারিটিজ মানে সাদৃশ্য, হ্যাঁ। দুইটা থার্মোমিটার সহায়ত উষ্ণতা জোখা হয়। ওকে, দুইটা থার্মোমিটার পারা থাকে যি তাপ সূচক পদার্থ হিসাবে ব্যবহৃত করা হয়, আর দুইটা থার্মোমিটার কাঁচৰ নলী এটা থাকে, ঠিক আছে। মানে both are used to measure temperature. ওকে, টেম্পারেচার স্পেলিংটো ভুল হৈছে, এইটো হৈ যাব URE। ওকে, both contain mercury as the temperature indicating substance নহয়, আৰু দুইটা both have a glass tube, মানে দুইটা থার্মোমিটার কাঁচৰ নলী থাকে। ওকে, নেক্সট এতিয়া আপনার ডিফারেন্সটো চাম, মানে কি বুলি কয় পাৰ্থক্য বা সাদৃশ্য বুলি ক'ম। প্ৰথমতে আছে ক্লিনিকেল থাৰ্মোমিটাৰ মেজাৰ্স হিউম্যান বডি টেম্পারেচার, মানে মানুহ শৰীৰৰ তাপমাত্ৰা জোখে। ল্যাবৰেটৰী থাৰ্মোমিটাৰ চাওঁ, মেজাৰ্স টেম্পারেচার অফ অবজেক্টস এন্ড লিকুইডস, মানে বস্তুৰ তৰলৰ তাপমাত্ৰা জোখা হয়, ঠিক আছে। ইট মেজার্স টেম্পারেচার ফ্রম -35 to its temperature, it measures temperature from 35 degree Celsius to 42 degree Celsius, মানে মাইনাস না লাগে, ঠিক আছে। 35 ডিগ্রি সেলসিয়াসের পৰা 42 ডিগ্রি সেলসিয়াসের তাপমাত্রা জোখে। আর ইট মেজার্স টেম্পারেচার ফ্রম -10 ডিগ্রি সেলসিয়াস টু 110 ডিগ্রি সেলসিয়াস, মানে -10 ডিগ্রি সেলসিয়াসের পৰা 110 ডিগ্রি সেলসিয়াসলৈ তাপমাত্রাটো জোখে এইটো, ঠিক আছে। এইটো হল সিমিলারিটিজ আর ডিফারেন্সেস। ওকে, নেক্সট আমার 7 নম্বৰটো আছে, আমি কিয় পৰীক্ষা কৰা থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো। আমি কিয় নিজৰ দেহাৰ মানে কি পৰীক্ষা কৰা তাপমাত্ৰা ধৰিব নোৱাৰো, মানে জুখিব নোৱাৰি কিয়, হা। So answer to DS to 7 number 2. We can't use a laboratory thermometer to measure the temperature of our body because clinical thermometer has a kink. Okay, so কি হ'ব ইয়াতে, because clinical thermometer has a kink near the bulb, হ্যাঁ, তলত যে বাল্ব এটা থাকে এইখিনিত, ঠিক আছে, এনেকে থাকে তো। ওকে, সো এইখিনিত এটা কিঙ্ক থাকে এনেকে। ওকে, ইয়াতে বাল্ব থাকে। সো আপনার এইখিনি এইটো যে আছে নহয়, এইটো ভাঁজ লগা বুলি কোৱা হয়, নাইবা কিঙ্ক বুলি কয় ইংলিছত, ঠিক আছে। সো ইট হ্যাজ এ কিঙ্ক নিয়ার দ্য বাল্ব which prevents the mercury column falling down from its own while recording the observation. And additionally, a laboratory thermometer has a divided temperature range -10 degrees Celsius to 110 degrees Celsius, which is unnecessarily for measuring body temperature. Therefore, a clinical thermometer is more suitable for this purpose. হ্যাঁ, আমি পরীক্ষা থার্মোমিটার ব্যবহার করি আমার শরীর উষ্ণতা দেখিব নোৱাৰো, কারণ ক্লিনিকাল থার্মোমিটার আপনার। সো ইয়াতে কি হব, আমি পরীক্ষা থার্মোমিটার ব্যবহার করি আমার শরীর উষ্ণতা জুখিব নোৱাৰো, কাৰণ ক্লিনিকেল থাৰ্মোমিটাৰত বাল্বৰ সমীপত, এইটো বালু নহয় বাল্ব, হা, বাল্বৰ সমীপত এটা ভাঁজ থাকে, ঠিক আছে, এইটো ভাঁজ। আৰু এই ভাঁজটোৱে নিৰীক্ষণ কৰি থকা অৱস্থাত পাৰা আপনি নামি যোৱাত বাধা দিয়ে, তাৰমানে তললৈকে যাব নিদিয়ে, হা। তদুপৰি পৰীক্ষাগাৰ থাৰ্মোমিটাৰ উষ্ণতা জোখাৰ পৰিসৰ -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসলৈ হয়, যি মানুহৰ শৰীৰৰ তাপমাত্ৰা জোখাৰ বাবে আৱশ্যক হয়, অনাৱশ্যক হয়, মানে দৰকাৰ নহয় ইমানখিনি, হা। সেয়েহে শৰীৰৰ উষ্ণতা জুখিবৰ বাবে ক্লিনিকেল থাৰ্মোমিটাৰ উপযোগী হয়, ঠিক আছে। নেক্সট আপনার 8 নম্বৰটো এইটো ভিডিও লাষ্ট কোৱেশ্চন থাকিব। ইয়াতে আপনার উষ্ণতা মানে চাই পেলে চিনাক্ত কৰিব দিছে, হা, নিম্নোক্ত চিত্ৰ পাৰাৰ দাগ চিহ্নিত কৰা। সো 14 ডিগ্ৰী সেলসিয়াস, ঠিক আছে। সেনে চাওক মই মাৰ্ক কৰি ধুই দিছো, এইটো কি হ'ব আপনার চাওকচোন 10 না 10 11 12, এইটো হল 12, হা, এইটো যাব 14, ঠিক আছে। এইটো হৈ গ'ল 10 ডিগ্ৰী 12 ডিগ্ৰী 14 ডিগ্ৰী, মানে দুটাকে বাঢ়ি আছে, 16, এইটো 18, এইটো 20 ডিগ্ৰী, তো এইটো হৈ যাব 14 ডিগ্ৰী। এইটো 14 দেখুৱাব দিছে, 17 দিছে, সো এইটো 10 11 12 13 14 15 16 17, এইটো হৈ যাব 17 ডিগ্ৰী সেলসিয়াস। আৰু 7.5 ডিগ্ৰী সেলসিয়াস দিব দিছে, তো এইটো 5 হৈ যাব, 6 7
7 আৰু 8ৰ মাজতে দিব 8.5 ডিগ্ৰী চেলচিয়াছ। ঠিকে আছে, আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছে, মই ধুনীয়াকৈ মাৰ্ক কৰি দেখুৱাই দিছোঁ, ধুনীয়াকৈ আপোনালোকে টিক কৰি ল'ব। ঠিক আছে, আৰু ইয়াৰে লগত মই ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ কৰিব লাইক বাটন, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম চেনেল, নটিফিকেশ্যন পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব এক্সাম জ্যোতি। অ'কে, থেংকছ ফৰ ৱাচিং, জয় হিন্দ।